যিটো দলৰ নিজৰ মাজত যিটো দলৰ নেতৃত্বই ঐক্যটো ৰাখিব পৰা নাই, এক কৰি ৰাখিব পৰা নাই, নহ'লেনো ভূপেন বৰা ইয়াৰ পৰা ওলাই গ'লহেঁতেন নেকি? সেইটো দলে আকৌ বিৰোধী যিবিলাক দল আছে সেইবিলাকক কেনেকৈ এক কৰি আগবাঢ়ি যাব পাৰিব? অৱশ্যে এইবিলাক কংগ্ৰেছৰে পুলি পোখা আছিল, সেই কথাও মই কৈছোঁ। সেই হ'বও পাৰে, নহ'বও পাৰে। হকেই বা নহওক এইটো কোনো ইয়াত ফৰক নপৰে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যি দ্ৰুত বিকাশ সম্ভৱ হৈছে যোৱা 5টা বছৰত, ৰাইজে খুব ভালদৰে এই কথাটো উপলব্ধি কৰিছে, দেখিছে। ৰাজ্যখনৰ বিকাশ সকলোৰে কাম্য, সৰ্বাংগীন বিকাশ সকলোৰে কাম্য। গতিকে যিবিলাক স্কিম, যিবিলাক পৰিকল্পনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক সপোন আছিল, সেই সপোনবিলাকক 5টা বছৰতে কিন্তু বহুখিনি সাকাৰ ৰূপ দিবলৈ সক্ষম হৈছে। আৰু ডাঙৰ ডাঙৰ কেতবোৰ প্ৰজেক্ট আপোনালোকে দেখিছে যে এলিভেটেড কৰিডৰ, 34 কিলোমিটাৰ এতিয়া এলিভেটেড কৰিডৰ, মানে ফ্লাইঅভাৰে হ'ব। 65 কিলোমিটাৰ এতিয়া 4 লেন হ'ব এই বৃহৎ অঞ্চলটোতে। নুমলীগড়ৰ পৰা গহপুৰলৈকে টানেল হ'ব, দলং হ'ব, ৰেলৰ ট্ৰেক থাকিব। গতিকে এইবোৰতো ভাবিব নোৱাৰা কথা কংগ্ৰেছৰ শাসনকালত। আৰু কংগ্ৰেছৰ শাসনকালত ব্যাপক দুৰ্নীতি, ভ্ৰষ্টাচাৰ। গতিকে সেই বেয়া দিনবিলাকৰ কথা অসমৰ জনসাধাৰণে এতিয়া পাহৰা নাই। 2014 চনৰ পৰা ৰাজ্যখনৰ জনসাধাৰণে যি এটা সুকীয়া পৰিৱেশ দেখিছে, গতিকে নতুনকৈ আৰু কংগ্ৰেছক বা অন্যান্য বিৰোধীক ইয়াত ইনভাইট কৰিব নোখোজে, আমন্ত্ৰণ কৰিব নোখোজে। শাসকীয় পক্ষক চাওক, তেওঁলোকে যিমানেই যি নকৰক কিয় এতিয়া অসমত, কাৰণ আমি অনুভৱ কৰোঁ যে কংগ্ৰেছক আৰু অসমৰ মানুহে বা বিৰোধীক আদৰি নলয়। যিটো দলৰ নিজৰ মাজত যিটো দলৰ নেতৃত্বই ঐক্যটো ৰাখিব পৰা নাই, এক কৰি ৰাখিব পৰা নাই, নহ'লেনো ভূপেন বৰা ইয়াৰ পৰা ওলাই গ'লহেঁতেন নেকি? সেইটো দলে আকৌ বিৰোধী যিবিলাক দল আছে সেইবিলাকক কেনেকৈ এক কৰি আগবাঢ়ি যাব পাৰিব? অৱশ্যে এইবিলাক কংগ্ৰেছৰে পুলি পোখা আছিল, সেই কথাও মই কৈছোঁ। সেই হ'বও পাৰে, নহ'বও পাৰে। হকেই বা নহওক এইটো কোনো ইয়াত ফৰক নপৰে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যি দ্ৰুত বিকাশ সম্ভৱ হৈছে যোৱা 5টা বছৰত, ৰাইজে খুব ভালদৰে এই কথাটো উপলব্ধি কৰিছে, দেখিছে। ৰাজ্যখনৰ বিকাশ সকলোৰে কাম্য, সৰ্বাংগীন বিকাশ সকলোৰে কাম্য। গতিকে যিবিলাক স্কিম, যিবিলাক পৰিকল্পনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক সপোন আছিল, সেই সপোনবিলাকক 5টা বছৰতে কিন্তু বহুখিনি সাকাৰ ৰূপ দিবলৈ সক্ষম হৈছে। আৰু ডাঙৰ ডাঙৰ কেতবোৰ প্ৰজেক্ট আপোনালোকে দেখিছে যে এলিভেটেড কৰিডৰ, 34 কিলোমিটাৰ এতিয়া এলিভেটেড কৰিডৰ, মানে ফ্লাইঅভাৰে হ'ব। 65 কিলোমিটাৰ এতিয়া 4 লেন হ'ব এই বৃহৎ অঞ্চলটোতে। নুমলীগড়ৰ পৰা গহপুৰলৈকে টানেল হ'ব, দলং হ'ব, ৰেলৰ ট্ৰেক থাকিব। গতিকে এইবোৰতো ভাবিব নোৱাৰা কথা কংগ্ৰেছৰ শাসনকালত। আৰু কংগ্ৰেছৰ শাসনকালত ব্যাপক দুৰ্নীতি, ভ্ৰষ্টাচাৰ। গতিকে সেই বেয়া দিনবিলাকৰ কথা অসমৰ জনসাধাৰণে এতিয়া পাহৰা নাই। 2014 চনৰ পৰা ৰাজ্যখনৰ জনসাধাৰণে যি এটা সুকীয়া পৰিৱেশ দেখিছে, গতিকে নতুনকৈ আৰু কংগ্ৰেছক বা অন্যান্য বিৰোধীক ইয়াত ইনভাইট কৰিব নোখোজে, আমন্ত্ৰণ কৰিব নোখোজে। শাসকীয় পক্ষক চাওক, তেওঁলোকে যিমানেই যি নকৰক কিয় এতিয়া অসমত, কাৰণ আমি অনুভৱ কৰোঁ যে কংগ্ৰেছক আৰু অসমৰ মানুহে বা বিৰোধীক আদৰি নলয়।